নমস্কাৰ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 2024 4 জুন অৰ্থাৎ যোৱাকালি আমাৰ অসম বাতৰি কাকতত প্ৰকাশ পোৱা কেঞ্চাৰ নিৰাময়ত খাদ্যৰ প্ৰভাৱ শিৰোনামেৰে এটা লিখনি আৰু লেখিকা হ'ল মৌচুমী খনিকৰ। লেখাটো দীঘল হ'লে ভিডিঅ'টো অলপ এনেকুৱা হয়, মানুহৰ শুনিবলৈ সময় নাথাকে বা আগ্ৰহো নাথাকে ইমান দীঘলকৈ। গতিকে মই লেখাটিৰ কিয়দংশহে আপোনালোকক পঢ়ি শুনাবলৈ ওলাইছোঁ। আৰু লেখাটিৰ কিন্তু গুৰুত্ব আছে। মই ভাবোঁ আপোনালোকে এৰাই নচলিব, আওকাণ নকৰিব। ভিডিঅ'টো আপোনালোকে আগ্ৰহেৰে খুলিব আৰু শুনিব আৰু আনলৈও আগবঢ়াই দিব বুলি আশা কৰিলোঁ। হয়, মই পিছে কিয়দংশ পঢ়ি শুনাবলৈ ওলাইছোঁ। এইদৰে আৰম্ভ হৈছে। 28 ডিচেম্বৰ 2016 ভিনদেউৰ পৰীক্ষাৰ ফলাফল ধনাত্মক আৰু তৃতীয় পৰ্যায়ত। সকলোতকৈ ডাঙৰ বিষয় হ'ল তেওঁৰ এই ৰোগৰ স্থান খাদ্য আৰু কণ্ঠনলী। কি কৰিম ভাবি পোৱা নাছিলোঁ, কাৰণ এই ৰোগৰ চিকিৎসাত যথেষ্ট ব্যয়বহুল। তদুপৰি ইয়াৰ নিৰাময়ৰ আশা বহুতো কম। সকলো দিশে আন্ধাৰ হৈ নামি আহিল। এই ৰোগ আমাৰ বাবে, কেৱল আমাৰ বাবেই নহয়, বিশ্বৰ সকলো লোকৰ বাবে ই এক জটিল ৰোগ। সেইবাবে এই ৰোগত আক্ৰান্ত ৰোগীজনতকৈ তেওঁৰ আত্মীয়সকলৰ মানসিকভাৱে আগতেই মৃত্যু হয় চাগে। বহুতে ৰোগীজনৰ জীৱনৰ আশা এৰি দিয়ে। এয়া অপ্ৰিয় হ'লেও সত্য। আমিও চাগৈ সেই সময়ত ভিনদেউৰ বাবে তেনে সম্ভাৱনাই দেখিছিলোঁ। কাৰণ চকুৰ আগতে বুকুৰ হাড় গণিব পৰা তেওঁৰ দেহটো চাব পৰাকৈ শক্তি নাছিল আমাৰ। 65 কেজি ওজন কমি গৈ 25 কেজি হৈছিল। কিন্তু এই সকলো দেখি শুনিও বায়ে তেওঁ এক মুহূৰ্তও অৱহেলা কৰা নাছিল। ফলত আজি তেওঁ আমাৰ মাজত সুস্থ শৰীৰে হাঁহিমুখে কৰ্মচাৰী হৈ পৰিয়ালৰ দায়িত্ব সুচাৰুৰূপে পৰিচালনা কৰি আছে। 2016 চনৰ ডিচেম্বৰৰ পৰা 2017 চনৰ মাৰ্চলৈকে ভিনদেউৰ দেহত কেমোথেৰাপি আৰু ৰেডিয়েশ্যনৰ চিকিৎসা চলিছিল। শেষৰ ফালে এই চিকিৎসাই তেওঁৰ শৰীৰত কাম নকৰা হৈছিল। তেতিয়ালৈ ভিনদেউ চেন্নাইৰ পৰা নৰ্থ ইষ্ট কেঞ্চাৰ চেণ্টাৰত 2 মাহ ৰেডিয়েশ্যন আৰু কেমো চিকিৎসা চলি আছিল। তাতে তেওঁ অলপ ভাল হৈছিল যদিও আকৌ পিছলৈ বেছি হোৱাত চিকিৎসকে ঘৰলৈ উভতাই আনিবলৈ পৰামৰ্শ দিছিল আৰু আমাক তেওঁৰ হৈ বিশেষ আশা নকৰিবলৈ কৈছিল। উপায়হীন হৈ আমিও বাস্তৱক মানি ল'বলৈ সাজু হৈছিলোঁ। কিন্তু বাইদেৱে কোনো প্ৰকাৰে মানি ল'ব পৰা নাছিল। তেওঁ সেইবাবে য'ত যি পায় তাকে কৰাত লাগিল। তেনেকৈ এদিন বোকাখাতৰ খুটিয়াখুলিৰ আয়ুৰ্বেদিক চিকিৎসক দুৰ্গেশ্বৰ শইকীয়াৰ বনৌষধৰ বিষয়ে জানি তেওঁৰ ওচৰ পালে আৰু শয্যাগত ভিনদেউক দিয়া প্ৰথম পালি ঔষধে তাতে কিছু ফল দিয়া যেন অনুমান হ'ল। পৰৱৰ্তী সময়ত তেওঁৰ ওচৰতে পুনৰ ভিনদেউৰ চিকিৎসা চলিল যদিও ঘৰলৈ অহাৰ পাছত বাইদেৱে ভিনদেউৰ যত্ন ল'বলৈ দিন ৰাতি একাকাৰ কৰিছিল আৰু ভিনদেউক থলুৱা খাদ্য যোগান দিবলৈ ধৰিছিল। যিহেতু ভিনদেউৰ ৰোগৰ স্থান খাদ্য আৰু কণ্ঠনলী আছিল, গতিকে খাদ্য খোৱাতেই সমস্যা বেছি আছিল। খাদ্যৰ নামত সেই সময়ত ভিনদেউৰ বাবে এক বিন্দু পানীও খোৱাও সম্ভৱ নাছিল। কিন্তু সেই অসম্ভৱকো সম্ভৱ কৰিছিল বাইদেৱে নিজৰ ধৈৰ্য্যৰে। তাই কেৱল ভিনদেউৰ বাবে খাদ্য পুষ্টি যোগান ধৰাৰ চিন্তা কৰিছিল। কপাহেৰে ওঠ তিয়াই তিয়াই খাদ্য হিচাপে বিবেচিত সকলো সামগ্ৰীৰ ৰস দি গৈছিল। এনেকৈ এদিন দুদিন কৰি ভিনদেউৱে কপাহৰ জোকেৰে খোৱাৰ পৰা চামুচেৰে খোৱা, শুই খোৱাৰ পৰা বহি খোৱা, বিচনাৰ পৰা চকীত বহি খোৱা, চকীৰ পৰা বাৰান্দা, চোতাল, শেষত পদূলিলৈ খোজকাঢ়িব পৰা হৈ পৰিছিল। এনেদৰে এমাহ দুমাহকৈ এঘৰ দুঘৰকৈ পাছত গোটেই গাঁওখন খোজকাঢ়ি যাব পৰা হৈছিল। চাইকেল চলোৱা, মটৰ চাইকেল আৰু শেষত গাড়ীৰে কৰ্মস্থলীলৈ যাব পৰা হৈছিল। আনকি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ বেলেগ ৰোগীক লৈ যাব পৰা
লৈ যাব পৰা হৈ পৰিল। নিজে ৰান্ধিও খাব পৰা হ'ল। এতিয়া ডাঙৰ কথাটো হৈছে 2020 চনৰ লকডাউনৰ সময়তো তেওঁৰ কোনো ধৰণৰ স্বাস্থ্যৰ অসুবিধা নোহোৱাকৈ জৰুৰীকালীন সেৱা আগবঢ়াব পাৰিলে। এতিয়া 2016-17ত ভিনদেউৰ অসুখৰ খবৰ লোৱাসকলে ভিনদেউক দেখি প্ৰেৰণা লাভ কৰে। এতিয়া সকলো তেওঁক লৈ সুখী আৰু চিন্তামুক্ত। কেনেদৰে সেই সময়ত আমি তেওঁলৈ খাদ্য যুগুত কৰিছিলোঁ তাৰে কিছু তথ্য দাঙি ধৰিছোঁ। প্ৰথম এমাহমান কেৱল সকলো সামগ্ৰীৰ ৰস গৰম কৰি দিনত 10-12তকৈ অধিক সময় খাবলৈ দিয়া হৈছিল। যেনে ডালিম গুটিৰ ৰস, বিট, গাজৰ, কেঁচা হালধিৰ ৰস গাখীৰৰ লগত, কণী, জহা চাউলৰ পিঠাগুড়ি, জহা চাউলৰ ভাতৰ মাৰ, মাছ, ছাগলীৰ ঠেং, কুচিয়া, বনশাক, কুকুৰা মাংসৰ জোল, জালুক দিয়া, কচু, কলডিল, কলপচলা, জাতিলাও, কোমোৰা, কল, বিভিন্ন ফল, নৰা বগৰীৰ গুটিৰ মাজৰ অংশ, ৰঙালাওৰ গুটি, খেজুৰ, আমলখি, শিলিখা, অমিতা, গ্ৰীণ টি, তুলসী পাতৰ চাহকে ধৰি সকলো খাদ্য সামগ্ৰী আৰু সেউজীয়া ORS জুলীয়া। লগতে মহানিমৰ পাতেৰে গাগল কৰাটো নিয়মত পৰিণত হৈছিল। চাহ আৰু নিমখৰ গাগল কৰাটো নিয়মত আছিল। তদুপৰি খাটি সৰিয়হৰ তেলেৰে গৰম মালিচ এইবোৰ সুদীৰ্ঘ 2 মাহ একেলেঠাৰিয়ে কৰি গৈছিল বাইদেৱে। ফলত ভিনদেউ পূৰ্বৰ তুলনাত অধিক স্বাস্থ্যৱান হৈ উঠিছিল। সকলোৱে এই উপায় অৱলম্বন কৰিব লাগিব। অৱহেলিত অৱস্থাতহে আমাৰ বাবে বেয়া খবৰ আহে। কাৰণ এই ৰোগৰ উৎপত্তি একমাত্ৰ ভিটামিনৰ অভাৱ, আৰু সেই অভাৱ দূৰ কৰাৰ উপায় খাদ্য। এনে ৰোগী বহুতো আছে যিয়ে খাব পাৰে কিন্তু এই ৰোগত ভোগা বুলি ভাবিয়ে খোৱা এৰি দি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰে। দেহত প্ৰতিষেধক ক্ষমতা কমি যোৱাৰ ফলত অধিক সমস্যা আহি পৰে। ৰোগীজন আক্ৰান্ত হ'লেও কোনো চিন্তাৰ কাৰণ নাথাকে যদিহে তেওঁ খাব পৰাকৈ খাদ্যনলী ঠিকে থাকে। অৱশ্যে ৰেডিয়েশ্যন আৰু কেমো দিয়াৰ পাছত ৰোগীৰ খোৱাৰ ৰুচি কমি আহে। তথাপি তেওঁৰ লগত থকা আত্মীয়সকলে চেষ্টা কৰি পুষ্টি থকা খাদ্য সামগ্ৰী খুৱাব লাগে। এইখিনিতে ধৈৰ্য সাহসৰ প্ৰয়োজন হয় ৰোগীজনৰ লগতে আত্মীয়সকলৰ। খাদ্যৰ পৰিমাণে দেহত নতুন শক্তি আৰু তেজৰ সঞ্চালন বৃদ্ধি কৰে, যাৰ বাবে ৰোগীৰ প্ৰতিষেধক ক্ষমতা বাঢ়ি আহে। ধন্যবাদ। এইখিনি আপোনালোকে মন দি শুনিব আৰু আনলৈ ফৰৱাৰ্ড কৰি দিব বুলি আশা থাকিল। ধন্যবাদ।